আনৰ সাহায্যত জীয়াই আছো এতিয়া গাঁঠিৰ ধন শেষ হৈ গ'ল ঘৰখনো আজি নাই আমাৰ একোৱে চিনবান নাইকিয়া কৰি পেলালে আনে সহায় কৰা ৰিলিফ লৈ আমি জীয়াই আছো বৰ্তমান আমাৰ ঘৰ নাই এতিয়া আজিও বানাক্ৰান্তৰ আৰ্তনাদ ক'ৰ পৰা আৰম্ভ কৰিম ভাবি পোৱা নাই কি কৰিম কি নকৰিম বিশেষকৈ আমাৰ আশাটো যে আমাৰ হেৰাই গৈছে বানপানীয়ে সম্পূৰ্ণ ধ্বংস কৰি গ'ল কেইবাখনো গাঁও আজিও মৰাশালী যেন পৰিৱেশ চৌদিশে এই দৃশ্য নাজিৰাৰ বামুণ পুখুৰীৰ টেঙাশোলা গাঁৱৰ বন্যাৰ্তৰ চকুত চকু পানী মানুহৰ পৰা সাহস সান্তনা পাইছে কিন্তু যি হেৰাই গ'ল সেয়া জানো বুটলিব পাৰিব নিজৰ ঘৰ বাৰী হেৰুৱাই দিশহাৰা বহু পৰিয়াল সাঁচতীয়া ধনেৰে কিনা গাড়ী ঘোঁৰা সকলো পানীত শেষ হৈ গ'ল আমাৰ বুজাবলৈ এতিয়া আমি বিশেষকৈ এতিয়াও আমি মানে আমাৰ অকণমান সহায় কৰিবই লাগিব কাৰণ আমি নতুন জন্ম ল'ব লাগিব এতিয়া আমি বিশেষকৈ দিশহাৰা হৈ পৰিছোঁ আমাৰ একোৱে চিনবান নাইকিয়া কৰি পেলালে মানে যিটো সপোন যিমান উদ্দেশ্য লক্ষ্য আছিলে আমাৰ হাজাৰ হাজাৰ উদ্দেশ্য লক্ষ্য বহুত মানে ইউটিউবাৰো আহিছে তেওঁলোকে আমাক সান্তনা দি গৈছে আমি সাহসো পাইছোঁ কিন্তু সেই সাহসে আমি হয়তো আমাৰ যিমানখিনি হেৰাই গ'ল সেইখিনি হয়তো আমি বুটলিব পাৰিম নে নোৱাৰিম সেইটো আমি ক'ব নোৱাৰোঁ কিন্তু যদিহে আপোনালোকৰ চেনেলৰ যোগেদি আমাৰ যিহেতু অসমৰ যিজন আমাক হেৰি কৰি আছে তেওঁৰ ওপৰতে আমি আশা কৰিছোঁ CM ছাৰৰ ওচৰত সেইদিনা তেওঁ আহি আমাক চাই থৈ গ'লহি যাই হওক মোৰ বৰগোহাঁই ছাৰ তেওঁকো আমি অনুৰোধ কৰিছোঁ আমাক আকৌ জীয়াবলৈ আমাক সুবিধা দিয়ক কিমান টকা ক্ষতি হৈছে আপোনালোকৰ আমাৰ ইয়াত মানে কি ক'ম এতিয়া আমি সেইটো সীমা নাই মানে লিখিব 22 লাখতকৈ অধিক 22 লাখতকৈ অধিক আমি এতিয়া সেইবোৰ কেলকুলেট কৰিবই নোৱাৰোঁ আপোনালোকৰ 50 জনতকৈ অধিক কৰ্মচাৰী যিহেতু সংস্থাপন পাইছিল এতিয়া তেওঁলোকৰ ঘৰ কেনেকৈ চলিব সেইটো আমি এতিয়া তেওঁলোকক আপোনালোকৰ ফালৰ পৰা এতিয়া সহায় কৰিব পৰাটো ব্যৱস্থা একোৱেই নাই সহায় কৰিব পৰা ব্যৱস্থা একেবাৰে নাই আমি লোকৰ ৰিলিফ লৈছোঁ এতিয়া আমি আনৰ মানে ৰিলিফ লৈ মানে আনে সহায় কৰা ৰিলিফ লৈ আমি জীয়াই আছোঁ বৰ্তমান থাকিবলৈও আপোনালোকৰ ঘৰ নাইকিয়া থাকিবলৈও আমাৰ ঘৰ নাই এতিয়া বিশেষকৈ নাই মানে নাই 2020 চনতে আমি ইয়াত ফাৰ্ম ষ্টাৰ্ট কৰিছিলোঁ যিহেতু এটা প্ৰজেক্ট ডাঙৰ পৰিকল্পনাৰে এটা প্ৰজেক্ট লৈছিলোঁ হাতত ইয়াতে আছিলে পল্ট্ৰি ফাৰ্ম আছিলে পিগাৰী ফাৰ্ম আছিলে গড ফাৰ্মিং আছিলে কাউ ফাৰ্মিং আছিলে আৰু লগতে ইয়াতে আমি অৰ্গেনিক খেতি কৰিবৰ কাৰণে মিনিমাম আমাৰ ইয়াত 300ৰো ওপৰত অধিক খেতিয়কৰ লগত আমি যোগদান কৰি সদস্যসকলৰ লগত অন্তৰ্ভুক্ত হৈ লগত মিলিত হৈ বহুত আশাৰে আমি ইয়াত স্বচাপৰি লোকসকলৰ লগত মত বিনিময় কৰি আমি এটা ট্ৰান্সফৰ্মাৰ আনিছিলোঁ আৰু ট্ৰান্সফৰ্মাৰটো অনাৰ উদ্দেশ্য আছিলে কি আমি 4টামান কাম আমি অনুষ্ঠানৰ হৈ জিলাখনৰ বিভিন্ন প্ৰান্তত আমি কাম কৰিম বুলি ট্ৰান্সফৰ্মাৰটো বহুত আশাৰে নিজা পইচাৰে ব্ৰইলাৰ আছিলে যথেষ্ট সংখ্যক ব্ৰইলাৰ আছিলে আৰু লগতে মুৰ্গী আছিলে ইক প্ৰডাকশ্যন আমি জিলাখনত অলপ হ'লেও আমি যেন জেগাডোখৰ আমি কিবা কাম কৰিব পাৰোঁ সেই উদ্দেশ্যৰে ইয়াত কৰ্মচাৰী প্ৰথম পৰ্যায়ে আমি ফাৰ্ম বনোৱাৰ পৰা মিনিমাম 50 জন 40 জন এনেকেই আমাৰ মানে এটা হেৰি আছিলে আৰু তেওঁলোকৰ এটা উচিত মানে দৰমহাও দিয়া হৈছিলে কৰ্মসংস্থাপন এটা তেওঁলোকক দিয়া হৈছিলে আৰু তেওঁলোকে কিছুমানে থাকিও লৈছিলে ইয়াতে আৰু তেখেতলোকে এতিয়া আমাৰ এইটো এটা সম্পূৰ্ণ এটা এনেকুৱা এটা পৰ্যায়লৈ গুচি গ'ল যিটো নেকি আমি ষ্টাৰ্টিং কেনেকৈ কৰিম বানে কেৱল ঘৰ বাৰীয়েই নহয় সম্পূৰ্ণ ধ্বংস কৰি গ'ল কেইবাখনো গাঁও চাৰখাৰ কৰি নিলে কত সপোন নাজিৰাৰ পৰা বিকাশ আৰন্ধৰাৰ ৰিপৰ্ট টাইম 8